তেওঁৰ কাৰণে যদি আমি আজি জাষ্টিচ বিচাৰি লিখিবলগীয়া হৈছে এইটো লাজৰ কথা আমাৰ কাৰণে। তাৰ আগদিনা ঘণ্টা ঘণ্টা বহি আছিলেগে, তাৰ নেক্সট দিনা তেওঁ তাত গৈ মাইকটো লৈ কৈছে কি মোৰ বেকবোন। সেই বেকবোনক যেতিয়া মোক নৰ্থ ইষ্ট ফেষ্টিভেলত মাতিছিলে, মোক অফিচত মাতি নিছিলে, মোক তেওঁ কৈছিলে, মই ক'লো জুবিন দা যাব নাই, জুবিনক এতিয়ালৈকে ভবা নাই। কেলে নাই সি মদ খাই জিতি কৰেগৈ। তাৰমানে মানে এনেকুৱা কৰিব, তোমাৰ লগত যদি কথা পাতি থাকে তোমাক আকাশত উঠাই থৈ দিব। যদি আমি মানি ল'লোঁ যেনিবা তেওঁলোকে স্পষ্টীকৰণ দিলে নিৰ্দোষী, যদি নিৰ্দোষী তেওঁলোক এতিয়ালৈকে নাই কিয়। তেওঁ যে সদায় বাইট দি পেলাই এটাই কয়, মই বাণিজ্যিক ক্ষেত্ৰত কথা পাতিছোঁ, অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমুক হৈছে তামুক হৈছে, কি হৈছে? তেওঁ যি ক'লে বজাৰত যি দাম ছিংগাৰসকলৰ সেই দাম মই কমাই দিওঁ। তেওঁ যেনেকুৱাকৈ কয় কথাবোৰ তাৰমানে সম্পূৰ্ণ বেপাৰী। আচলতে প্ৰথমতে মোৰ এনেকুৱা লাগিছে মোৰ লিখিবলৈ হাত কঁপিছে, কাৰণ মানুহজন জুবিন গাৰ্গ অকল মোৰে নহয়, আমাৰ অসমৰ নহয়, ভাৰতৰ নহয়, এতিয়া পৃথিৱীৰ হৈ থাকিলে। তেওঁৰ কাৰণে যদি আমি আজি জাষ্টিচ বিচাৰি লিখিবলগীয়া হৈছে এইটো লাজৰ কথা আমাৰ কাৰণে। জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ কাৰণে আমি আজি জাষ্টিচ বিচাৰি পোষ্ট দিবলগীয়া হৈছে, চৰকাৰক আহ্বান জনাবলগীয়া হৈছে, আমুকটো কৰক তামুকটো কৰক, আমুকটো লাগে, সেইটো এটা কথা। আৰু জুবিন গাৰ্গ মই পোষ্টত লিখিছোঁ সঁচাকৈ ভগৱান। তেওঁ যিখিনি লিখি থৈছিলে, যিখিনি কৈ আছিলে, সকলোখিনি তেওঁ কোৱা মতেই হৈছে। প্ৰাৰ্থনা হৈ পৰিলে মায়াবিনী গানটো, য'ত চিতা তেওঁক দিয়া হৈছে, তাত তেওঁ ফটোশ্বুট কৰি আহিছে। তেওঁ যেনেকৈ কৈছিলে মোৰ কোনো ভগৱানেই নাই, কাৰণ তেওঁৱে ভগৱান, সঁচাকৈ ভগৱান। তেওঁ যিখিনি কৰিছে, প্ৰকৃতিয়ে ইংগিত দিছে, বৰষুণ আহিছে, তেওঁক সৰু সজাই বা নিয়াৰ সময়ত বৰষুণ আহিছে, সকলোখিনি আৰু বহুত ওলাব চাগে। সেইখিনি মই কোৱা কেইটামান কথা আৰু আপোনালোকে ভাবিলেও চাগে বহুত ওলাব। কিন্তু এতিয়া কথাটো হৈ গ'ল, তেওঁ নাই আমাৰ মাজত, আৰু তেওঁ নাই। তেওঁ গোটেই বিচাৰখিনি লাগে, উচিত তদন্ত। সকলো ৰাইজে বিচাৰি আছে উচিত তদন্ত বিচাৰ হ'ব লাগে। আৰু এতিয়া এজন মানুহ দুজন মানুহ বুলি একো কথা নাই। যোনটো কাৰণত তেওঁক মাতি নিয়া হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল, শ্যামকানু মহন্ত, প্ৰথমটো গোটেই দায়িত্ব তেওঁ ল'ব লাগিব, তাৰপিছত বাকীখিনি আহিব। তাৰপিছত বাকীখিনি এটা এটাকৈ চব যাওক, কাৰণ গোটেইখিনিকে সিদ্ধাৰ্থক, শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ, তাৰপিছত বাকীখিনি সকলোকে নওক। শ্যামকানু মহন্তই যেনেকৈ কথা এটা কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন দাইহে বোলে জিৰণি ল'বলৈ গৈছিল বুলি, সেইটো ছেকেণ্ডত কৈছেতো, পিছৰবাৰত কৈছে জিৰণি ল'বলৈ গৈছিলে। তাৰ আগত তেওঁ কি ক'লে যে মোক ফোন কৰিছে ছিংগাপুৰলৈ, তেওঁ নিজে আহিব বিচাৰিছে। সেইটো শুনি মানে কোনে বিশ্বাস কৰিব অসমত? কোনেও নকৰে যে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনে, আপোনালোকে নিজে কওক যে শ্যামকানু মহন্তক নিজে ফোন কৰি যাবনে যে মই বিচাৰি আছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল, মোক মাত মই যাম, মই